কৰাৰ উদ্দেশ্যে আৰু লগতে আমাৰ অতি মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি স্মৰণ কৰাৰ এই যি সভা আয়োজন কৰা হৈছিল, এই সভাত উপস্থিত থকা সদাশয় ব্যক্তিসকল, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, জয় জয়তে শুভক্ষণত আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আজি আমাৰ 1950 চনত ভূমিকম্প হোৱাৰ পাছত ৰিলিফ দিবলৈ যাওঁতে যিকেইজন ব্যক্তি আজি আমাৰ শ্বহীদ হৈছিল, এই ধাৰাবাহিকভাৱে এই কমিটিখনে উদযাপন কমিটিখনে বিভিন্ন ধৰণেৰে তেখেতসকলক স্মৰণ কৰাৰ এটা ব্যৱস্থা আজি ধাৰাবাহিকভাৱে চলি আহিছে। জীবন ফুকন নগৰৰ যি আমাৰ সপ্ত শ্বহীদ স্তম্ভ আছে, তাতে আমাৰ ষষ্ঠ শ্বহীদৰ স্মৃতিচাৰণ সভা আজি 22 অক্টোবৰৰ দিনা তেখেতসকলে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত ৰিলিফ দিবলৈ যাওঁতে নাও দুৰ্ঘটনা হৈ যি 6জন ব্যক্তিৰ সলিল সমাধি হৈছিল আৰু তেখেতসকলক আজি আমি স্মৃতিচাৰণ সভা এখন পাতি তেখেতসকলক আমি স্মৰণ কৰিছোঁ। 1950 চনৰ পাছত তেখেতসকলে ঢুকোৱাৰ পাছত আমি এই কথাটো সম্পূৰ্ণভাৱে আমাৰ মাজত বিলীন হৈ গৈছিলে, কিন্তু যিটো স্মৃতি ৰক্ষা সমিতি আমাৰ ডিব্ৰুগড়ৰ এই কমিটিখনৰ দ্বাৰা তেখেতসকলক আজি লাষ্ট 9 চনৰ পৰাই আমি স্মৰণ কৰিছোঁ 22 তাৰিখৰ দিনটোত, আৰু আজিও আমি সেই জেগাডোখৰত এটা সুন্দৰভাৱে এটা ব্যৱস্থা লৈছোঁ। আমি তেখেতসকলক স্মৰণ কৰিছোঁ যিসকল ব্যক্তিয়ে আমাক উত্তৰ পাৰত মানুহক ভূমিকম্পৰ পাছত ৰিলিফ দিবলৈ গৈ তেখেতসকলক জীৱন বলিদান দিলে। ভাৰতবৰ্ষৰ আৰু বেলেগ বেলেগ জেগাৰ পৰা তেখেতসকলে আহি একত্ৰিত হৈছিল। ডিব্ৰুগড়ৰ পৰা জীৱন নাম ফুকন আছিল, তাৰপাছতে আমাৰ ৰুদ্ৰ বৰঠাকুৰ আছিল, আমাৰ অজয় মেচ ডাঙৰীয়া আছিল, তেওঁতো আছিলে ঢাকাৰ পৰা, ইত্যাদি বিভিন্ন জন ব্যক্তিৰ আজি আমি স্মৰণ কৰিছোঁ। আৰু লগতে আমি আটাইতকৈ হ'ল আমাৰ জুবিনদাৰ আজি তেখেতৰ আমি আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতক আমি স্মৰণ কৰিছোঁ। জুবিনদাৰ বিষয়ে ন্যায় বিচাৰি আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই বিষয় লৈ বক্তব্য ৰাখিছে। মই সেইটো বিষয় লৈ আৰু বেলেগে বক্তব্য ৰাখিব খোজা নাই, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোটেই কথাটো তত্বাৱধানত হৈ আছে। জীৱন নাম ফুকন মোৰ খুৰা আছিলে, আৰু তেখেতে যেতিয়া ঢুকাইছে ডিব্ৰুগড়ৰ ৰিলিফ দিওঁতে তেতিয়া তেওঁৰ বয়স আছিল 39 ইয়াৰ্ছ, আৰু আমি যিডোখৰ জেগাত আজি এই স্মৃতিচাৰণ কৰিছোঁ সেই জেগাডোখৰ নামো তেখেতৰ নামতে জীৱন নাম ফুকনৰ নামতে আছে। দিনত আমি আজি 6জন শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আমি ইয়াত গোট খাইছোঁ। আপোনালোকে সকলোৱে জানে যে 1950 চনৰ যিটো বৰ ভূমিকম্পৰ পিছত যিটো হৈছিলে উত্তৰাঞ্চলত, তেওঁলোকক সাহাৰ্য দিবৰ কাৰণে 6জনকৈ ব্যক্তি ব্ৰহ্মপুত্ৰ নদীত নাৱেৰে যাত্ৰা কৰিছিল, কিন্তু এই দুৰ্ভাগ্য 22 অক্টোবৰ দিনটোত তেওঁলোকৰ নাও দুৰ্ঘটনাত তেওঁলোকৰ সলিল সমাধি ঘটিল। আজি প্ৰায় 2008 চনৰ পৰা আমি তেওঁলোকক প্ৰত্যেক বছৰে আমি শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। আজি এই যিটো শ্বহীদ উদ্যান পাৰ্ক, এইটো প্ৰায় আজি 4 বছৰমান হৈছে। ইয়াৰ আগত আমি মাৰোৱাৰী সন্মিলন যিটো অগ্ৰস্থান মিলন মন্দিৰ, তাত আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ, আৰু আজি 4 বছৰৰ পৰা আমি যিটো শ্বহীদ উদ্যান ইয়াত স্থাপিত হ'ল, আমি প্ৰত্যেক বছৰে 22 অক্টোবৰ দিনটোত আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ আপ্ৰায়। আজি তেওঁৰ লগতে আমি জুবিন দাকো আমি তেওঁলোকৰ লগত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইয়াৰ লগতে মই এষাৰ কথা আৰু ক'ব বিচাৰিম যে আমাৰ এই যিটো শ্বহীদ উদ্যান স্থাপিত হ'ল, ইয়াত আমাৰ মাৰোৱাৰী সন্মিলনৰ উপদেষ্টা বিজয় খেমানী, তেখেতৰ যথেষ্ট সহযোগ আছিলে এই শ্বহীদ উদ্যানটো আজিবলৈ। তেখেতো আজি কেইদিন আমাৰ আগতে স্বৰ্গগামী হৈছে, গতিকে তেখেতকো আজি আমি তেওঁলোকৰ লগতে সুঁৱৰিছোঁ, আৰু আমি আশা ৰাখিছোঁ যে আমি প্ৰত্যেক বছৰে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জনাই থাকিম। ধন্যবাদ।